আজি আমি ৰিয়েকশ্যন এটাৰ হাফ লাইফৰ ওপৰত পঢ়িম। এই হাফ লাইফটোৱে এটা টাইমক বুজায়। ৰিয়েকশ্যন এটাত কি হয়, ৰিয়েক্টেণ্টৰ কনচেনট্ৰেশ্যনটো সদায় ডিক্ৰিজ হৈ হৈ গৈ থাকে আৰু এটা সময়ত গৈ সেই কনচেনট্ৰেশ্যনটো ইনিচিয়েল কনচেনট্ৰেশ্যনৰ ঠিক আধা হৈ যায়। অ'কে, এতিয়া ছাপ'জ কোনোবা এটা ৰিয়েকশ্যন 10 মল পাৰ লিটাৰলৈ ষ্টাৰ্ট কৰা হ'ল। এই কনচেনট্ৰেশ্যনটো টাইম যোৱাৰ লগে লগে কমি আহিব আৰু কোনোবা এটা টাইমত ই গৈ 5 মল পাৰ লিটাৰো হৈ যাব, তাৰমানে ই ঠিক হাফ হৈ যাব। ঠিক আছে, এইটো আছিল ইনিচিয়েল কনচেনট্ৰেশ্যন R0 আৰু এইটো হৈছে ৰিয়েক্টেণ্টৰ কোনোবা এটা টাইমত কনচেনট্ৰেশ্যন অফ R। অ'কে, এতিয়া এই চেঞ্জটো হ'বলৈ যিমান টাইম লাগিব সেই টাইমটোকে কোৱা হয় হাফ লাইফ অফ এ ৰিয়েকশ্যন। ঠিক, দ্য টাইম ৰিকুৱাৰ্ড to reduce the concentration of reactant to half of its initial value is known as half life of a reaction. যিটো টাইমত reactant এটাৰ concentration initial value ঠিক আধা হৈ যায় সেই টাইমটোকে সেই ৰিয়েকশ্যনটোৰ কাৰণে হাফ লাইফ বুলি কোৱা হয় আৰু ইয়াক টি হাফেৰে বুজোৱা হয়। ঠিক আছে, this means when the time is equal to t half, যেতিয়া এই t হাফৰ সমান টাইম হৈ যাব তেতিয়া ৰিয়েক্টেণ্টৰ কনচেনট্ৰেশ্যনটো কি হ'ব, ইনিচিয়েল কনচেনট্ৰেশ্যনৰ ঠিক হাফ হৈ যাব, আধা হৈ যাব। অ'কে, এই কণ্ডিশ্যনটো মনত থ'ব লাগিব। এতিয়া এই টি হাফটোক কেনেকৈ ডিটাৰমাইন কৰিব পাৰি চোৱা। ফাৰ্ষ্ট আমি জিৰ' অৰ্ডাৰ ৰিয়েকশ্যন এটাৰ কাৰণে টি হাফৰ এটা এক্সপ্ৰেশ্যন উলিয়াম। টি হাফ ফৰ জিৰ' অৰ্ডাৰ ৰিয়েকশ্যন, হাফ লাইফ অফ এ জিৰ' অৰ্ডাৰ ৰিয়েকশ্যন। অ'কে, এতিয়া প্ৰথমতে আমি এটা ৰিয়েকশ্যন কনচিডাৰ কৰোঁ, ৰিয়েক্টেণ্ট গোজ টু প্ৰডাক্ট। এই ৰিয়েকশ্যনটোৰ কাৰণে ইণ্টিগ্ৰেটেড ৰেট ইকুৱেশ্যনটো কেনেকৈ আমি লিখিছিলোঁ, কে ইজ ইকুৱেল টু ইনিচিয়েল কনচেনট্ৰেশ্যন মাইনাছ ফাইনেল কনচেনট্ৰেশ্যন ডিভাইডেড বাই টি। এইটো আছিল ইণ্টিগ্ৰেটেড ৰেট ইকুৱেশ্যন ফৰ এ জিৰ' অৰ্ডাৰ ৰিয়েকশ্যন। এতিয়া এই ইকুৱেশ্যনটোক ইউজ কৰি আমি টি হাফৰ কাৰণে এক্সপ্ৰেশ্যন উলিয়াব পাৰিম। এতিয়া এই টাইমটোক আমি লেফ্টলৈ থৈ দিব লাগিব আৰু আমি ৰিয়েকশ্যনটোৰ টি হাফ টাইমৰ কাৰণে আমি চেঞ্জবিলাক চাব লাগিব, তাৰমানে টি ইকুৱেল টু টি হাফ বুলি আমি ধৰি ল'ব লাগিব। ঠিক আছে, চ' টি হাফ ইজ ইকুৱেল টু, এতিয়া এই টিৰ ঠাইত এইটো আহি যাব কেটো, কে আৰু ওপৰত R0, that means initial concentration minus final concentration, but we know when time is equal to t half, যেতিয়া হি হাফ লাইফটো ৰিচ কৰে এই সময়টো যেতিয়া হয় তেতিয়া ৰিয়েক্টেণ্ট এটাৰ কনচেনট্ৰেশ্যনটো আগৰ কনচেনট্ৰেশ্যনৰ ঠিক আধা হৈ যায়। গতিকে আমি ইয়াৰ ঠাইত ইনিচিয়েল কনচেনট্ৰেশ্যন ডিভাইডেড বাই 2 লিখিব পাৰোঁ। ঠিক আছে, এতিয়া এইটোক যদি আমি অকণমান চিম্প্লিফাই কৰি দিওঁ, এই 2টো ইয়াত গৈ মাল্টিপ্লাই হ'ব আৰু 2টো আমি তলত লিখি দিব পাৰোঁ। ঠিক আছে, চ' টুৱাইছকে 2 R0 মাইনাছ R0। অ'কে, আৰু ইয়াক কেনেকৈ লিখিব পাৰোঁ, ইনিচিয়েল কনচেনট্ৰেশ্যন ডিভাইডেড বাই 2k, চ' টি হাফ ইজ ইকুৱেল টু দিছ। এতিয়া ইয়াত চোৱা, এই R0টো আছে আৰু তাৰ লগতে থকা বাকী বস্তুখিনি চব কনষ্টেণ্ট হয়। দিছ মিনছ টি হাফ ইজ ইকুৱেল টু কনষ্টেণ্ট ইনটু ইনিচিয়েল কনচেনট্ৰেশ্যন অফ ৰিয়েক্টেণ্ট। আৰু ইয়াক আমি এনেকৈও ক'ব পাৰোঁ যে টি হাফটো এই ইনিচিয়েল কনচেনট্ৰেশ্যনৰ লগত ডিৰেক্টলি প্ৰপৰ্চনেল হ'ব, হয়নে, কিয় ইয়াত এটা কনষ্টেণ্ট আহি আছে, গতিকে এই বস্তুটোক আমি এনেকৈও লিখিব পাৰোঁ। জিৰ' অৰ্ডাৰ ৰিয়েকশ্যন এটাৰ কাৰণে টি হাফৰ ভেলিউটো ইয়াৰ সমান হ'ব। দেখিছা, ইয়াত কে ইনভলভ হৈ আছে, ৰেট কনষ্টেণ্ট, আৰু এটা বস্তু ইনভলভ হৈ আছে, সেইটো হৈছে ইনিচিয়েল কনচেনট্ৰেশ্যন অফ ৰিয়েক্টেণ্ট। তাৰমানে টি হাফ
is directly proportional to the initial concentration of reactant. ইয়াৰ লগত directly proportional হোৱাৰ অৰ্থটো হৈছে যে যেতিয়া initial concentration বাঢ়িব টি হাফটো বাঢ়িব ওকে কনচেন্ট্ৰেশ্যন যিমান বেছি থাকিব হেতু আধা হ'বলৈও হিমান বেছি সময়ে লাগিব এতিয়া ইয়াতে এক্সাম্পল চোৱা এতিয়া এটো 10 মোল পাৰ লিটাৰ আমি কনচেন্ট্ৰেশ্যনটো ধৰিছিলোঁ ইনিশিয়েল কনচেন্ট্ৰেশ্যন আৰু ইয়াৰ পৰা 5 মোল পাৰ লিটাৰ হ'বলে যেটো টাইম লাগিব হেতুকে কোৱা হ'ব টি হাফ এতিয়া মই ধৰিছোঁ যে এইটো হ'বলে 2 মিনিট সময় লাগে তাৰ মানে টি হাফ ইজ ইকুৱেল টু 2 মিনিট ঠিক এতিয়া মই যদি ইনিশিয়েল কনচেন্ট্ৰেশ্যনটো বহাই লওঁ 10 নলৈ পেলাই যদি মই 20 লওঁ ওকে ইফ উই টেক 20 মোল পাৰ লিটাৰ of the reactant, then the time taken to reduce the value to 10 mole per liter মানে ইয়াৰ আধা হ'বলে কিমান সময় লাগিব টি হাফটো কিমান হ'ব কি চাব লাগিব ইয়াত যে আগতে 10 আছিল আৰু এইটো আমি এটা জিৰো অৰ্ডাৰ ৰিএকচনৰ কাৰণে কৈ আছো ওকে 10 মোল পাৰ লিটাৰ থাকোতে যদি 2 আছিল যেতিয়া এইটো ডাবল হৈ যাব এই টি হাফটো ডাবল হৈ যাব মানে আগতে যিমান সময় লাগিছিল এতিয়া তাৰ ডাবল টাইম লাগিব ওকে টি হাফ উইল বি ডাবলড সিন্স দ্য কনসেন্ট্রেশন has been doubled initial concentration to আগতে আমি যিমান লৈছিলো তাৰ আমি দুগুণ লৈ আছো ইয়াত গতিকে এটো টি হাফটোৰ ভ্যালুটো ডাবল হৈ যাব क्योंकि আমি অলৰেডি কৈছো যে টি হাফ ইজ ডাইৰেক্টলি প্ৰপোৰ্শনেল টু ইনিশিয়াল কনসেন্ট্রেশন অফ ৰিএক্টেন্ট বুজি পাইছা আৰু আকৌ যদি মই এটো আধা কৰি লওঁ সাপোজ মই 5 মোল পাৰ লিটাৰহে ৰিএকচনটো ষ্টাৰ্ট কৰিছিলো তেতিয়া 5 মোল পাৰ লিটাৰৰ পৰা ইয়াৰ আধা হ'বলে মানে 2.5 মোল পাৰ লিটাৰ হ'বলে কিমান সময় লাগিব বুলি যদি সোধা হয় কি কবা ইয়াৰ আধা এটো আধা হৈ যাব তাৰ মানে 1 মিনিট লাগিব the value of t half will be equal to 1 t half উলিয়াবলে হলে এইটো ফৰ্মুলা ইউজ কৰিবা যদি হে জিৰো অৰ্ডাৰ ৰিএকচনৰ কাৰণে কোৱা হৈছে তাৰ কাৰণে তোমালোকে ইনিশিয়াল কনসেন্ট্ৰেশনৰ ভ্যালুটো ইয়াত বহাব লাগিব আৰু ৰেট কনস্ট্যান্টৰ ভ্যালুটো বহাব লাগিব ঠিক আছে বুজি পালা জিৰো অৰ্ডাৰ কাৰণে এতিয়া আমি ফাৰ্স্ট অৰ্ডাৰ কাৰণে চাম হাফ লাইফ অফ এ ফাৰ্স্ট অৰ্ডাৰ ৰিএকচন so let's consider first order reaction R goes to P এই ৰিএকচনটোৰ কাৰণে ইন্টিগ্ৰেটেড ৰেট ইকুৱেশ্যনটো কি হ'ব K equal to 2.303 by T log of initial concentration by final concentration ঠিক আছে so T half আমি হাফ লাইফ টাইমটো উলিয়াব বিচাৰিছো সেই কাৰণে টি হাফ লৈছো ইয়াত টি হাফটো লৈ লোৱাৰ লগে লগে এই কে টো ইয়াত যাব কিউকি আমি টাইমটো লেফট সাইডলৈ লৈ গৈছো 2.303 ডিভাইডেড বাই কে লগ অফ ইনিশিয়াল কনসেন্ট্রেশন এগেইন আমি এই ফাইনাল কনসেন্ট্রেশনৰ ঠাইত কি লিখিম r নট ডিভাইডেড বাই 2 কিউকি আমি টি হাফ টাইমটোৰ কাৰণে হে এই চেঞ্জটো চাইছো ওকে ঠিক আছে আলকে এতিয়া এটো সলভ কৰিলে কি হ'ব এটো r নট ক্যান্সেল যাব আৰু 2 টো ওপৰলে যাব তাৰ মানে ইয়াত log 2 থাকিব 2.303 by k log of 2 ইয়াৰ ভ্যালুটো হৈ গৈছে 0.3010 এটো ইয়াত বহুৱালে 2.303 by k into 0.3010 is equal to 0.693 by k okay so the half life of first order reaction T half is equal to this এটা ইয়াত সোয়া যেনেকৈ আমি জিৰো অৰ্ডাৰ ৰিএকচনত পাইছিলো ইয়াত কিন্তু ইনিশিয়াল কনসেন্ট্ৰেশনটো ইয়াত আহাই নাই দেখিছা ইয়াত অকল দুটা কনস্ট্যান্ট আছে তাৰ মানে এটা ফাৰ্স্ট অৰ্ডাৰ ৰিএকচনৰ কাৰণে টি হাফটো সদায় কনস্ট্যান্ট থাকিব ই ইনিশিয়াল কনসেন্ট্ৰেশনৰ ওপৰত ডিপেন্ড নকৰে ৰিএক্টেন্টৰ কনসেন্ট্ৰেশন আমি লাগিলে যিমানেই লৈ ষ্টাৰ্ট কৰো টি হাফটো কিন্তু চেঞ্জ নহব টাইমটো আধা হ'বলে কনসেন্ট্ৰেশনটো আধা হ'বলে একেই সময় লাগিব
কোনোবাই যদি 10 মোল পাৰ লিটাৰ লৈ ষ্টাৰ্ট কৰিছে ৰিয়েকশ্যন এটা ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন এটা সেই 10 to 5 হ'বলৈ যদি তেওঁক 5 মিনিট টাইম লাগিছে আৰু যদি কোনোবাই 100 মোল পাৰ লিটাৰ লৈও কৰে সেই একেটা ৰিয়েকশ্যন 100ৰ পৰা আধা হোৱা মানে কিমান হোৱা 50 ৰাইট 50 মোল পাৰ লিটাৰ হ'বলৈও এই সেম টাইম লাগিব মানে হাফ লাইফটোৰ কোনো চেঞ্জ নহ'ব ওকে 5 মিনিট সময়তে 100ৰ পৰা ডিক্ৰিজ হৈ কনচেন্ট্ৰেশনটো কিমান হৈ যাব 50 হৈ যাব ওকে since this reaction is a first order reaction the half life is independent of initial concentration of reactant initial concentration to jiman loleo t half to ekei thake okay বুজি পালা ইয়ালৈকে